ৱাৰ্ম আপ ষ্টাৰ্ট কৰিছোঁ মই। আজি ৱাৰ্ম আপত আপোনালোকৰ বাবে ৰাখিছোঁ মই মবিলিটি আৰু ফ্লেক্সিবিলিটি এক্সাৰচাইজ। ৱাৰ্ম আপৰ বহুত প্ৰয়োজনীয়তা আছে, সেইকাৰণে আপোনালোকে যিকোনো ধৰণৰ প্ৰগ্ৰেম ষ্টাৰ্ট কৰিবলৈ যোৱাৰ আগত বা হাই ইণ্টেনচিটি বা হেভি লিফ্ট কৰিবলৈ যোৱাৰ আগত ৱাৰ্ম আপ আপোনালোকে ভালদৰে কৰি ল'ব। ৱাৰ্ম আপ কৰিলে আমাৰ হাৰ্ট ৰেট হাই হয়, বডিত ব্লাড চাৰ্কুলেশ্যন হাই কৰে, আমাৰ জইনৰ মবিলিটি বঢ়ায়, ফ্লেক্সিবিলিটি বঢ়ায়। আমি ইনজুৰি হোৱাৰ পৰা ৱাৰ্ম আপে আমাক প্ৰটেক্ট কৰে। আমি যদি যিকোনো ধৰণৰ এক্সাৰচাইজ ৱাৰ্ম আপ নকৰাকৈ ষ্টাৰ্ট কৰোঁ, তেতিয়া ইনজুৰি হোৱাৰ আমাৰ বহুত চান্স থাকে। আমি যদি ভালকৈ ৱাৰ্ম আপ কৰি লওঁ, তেতিয়া ইনজুৰি হোৱাৰ বহুত কম চান্স থাকে। সেইকাৰণে প্ৰত্যেক দিনাই আপোনালোকে যিকোনো ধৰণৰ এক্সাৰচাইজ কৰাৰ আগত ৱাৰ্ম আপটো ভালদৰে কৰি ল'ব। Day 1 আজি প্ৰথমটো এক্সাৰচাইজ কৰিবলৈ লৈছোঁ মই। এক্সাৰচাইজটো হৈছে জাম্পিং জেক। জাম্পিং জেক কৰিলে আপোনালোকৰ কোঅৰ্ডিনেশ্যন ইম্প্ৰুভ হ'ব, ফ্লেক্সিবিলিটি বাঢ়িব আৰু বেছিক এণ্ডুৰেঞ্চ ডেভেলপ হ'ব। এই এক্সাৰচাইজটো আপোনালোকে 20 to 25 ৰেপিটেশ্যন কৰি 3টা ছেট কৰিব আৰু প্ৰতিটো ছেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। নেক্সট কৰিছোঁ মই ষ্টেপ আপ। ষ্টেপ আপ কৰোঁতে আপোনালোকে দেখিছে লেগছৰ লগত হেণ্ডৰ মুভমেণ্টটো কৰি আছোঁ মই। এই এক্সাৰচাইজটো কৰিলে আপোনালোকৰ বডিৰ বেলেঞ্চ বাঢ়িব, লোৱাৰ বডি ষ্ট্ৰেংথ বাঢ়িব আৰু আপোনালোকৰ হাৰ্ট ৰেট ইনক্ৰিজ হ'ব। এই এক্সাৰচাইজটো আপোনালোকে 20 to 25 ৰেপিটেশ্যন কৰি 3টা ছেট কৰিব আৰু প্ৰতিটো ছেটৰ মাজত 1.5 মিনিটকৈ ৰেষ্ট কৰিব। নেক্সট কৰিছোঁ মই পুছ আপছ। পুছ আপছ আপোনালোকৰ আপাৰ বডি ষ্ট্ৰেংথৰ কাৰণে খুব ভাল এক্সাৰচাইজ। এক্সাৰচাইজটো আপোনালোকে কাৰেক্ট কৰিবলৈ চাব আৰু এক্সাৰচাইজটো কৰোঁতে আপোনালোকে উশাহটো তলত যাওঁতে ল'ব আৰু ওপৰলৈ আহোঁতে এৰিব। তলত ব্ৰিথ ইন, ওপৰত ব্ৰিথ আউট। এক্সাৰচাইজটো আপোনালোকে 3টা ছেট কৰিব, 10 to 15 ৰেপিটেশ্যন আৰু প্ৰতিটো ছেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। যদি আপোনালোকে ফুল পুছ আপো কৰিব পাৰে, তেনেহ'লে এনেদৰে ফুল পুছ আপো কৰিব পাৰে। এতিয়া কৰিবলৈ লৈছোঁ মই ডাম্বেল ফ্ল'ৰ চেষ্ট প্ৰেছ। এই এক্সাৰচাইজটো আপোনালোকৰ মেইনলি পেক্টৰেলছ মাছলৰ কাৰণে কৰা হয়। এক্সাৰচাইজটো কৰোঁতে আপোনালোকে দেখিছে যেতিয়া মই মাছল ষ্ট্ৰেছ কৰিছোঁ, ডাম্বেলটো তলত আনিছোঁ, তেতিয়া উশাহটো মই লৈছোঁ আৰু যেতিয়া কণ্টেক্ট কৰিছোঁ, ডাম্বেলটো ওপৰত নিছোঁ, তেতিয়া মই উশাহটো এৰিছোঁ। এক্সাৰচাইজটো আপোনালোকে 12 to 15 ৰেপিটেশ্যন কৰি 3টা ছেট কৰিব আৰু 1.5 মিনিট কৰি প্ৰতিটো ছেটৰ মাজত ৰেষ্ট কৰিব। এতিয়া কৰিবলৈ লৈছোঁ মই ডাম্বেল পুল অভাৰ। এই এক্সাৰচাইজটো কৰোঁতে আপোনালোকৰ লেগছৰ পজিশ্যন মই কেনেদৰে ৰাখিছোঁ, হিপছ কেনেকৈ ৰাখিছোঁ, চেষ্ট কেনেকৈ আপ কৰি ৰাখিছোঁ, এইবিলাক আপোনালোকে ভালদৰে মন কৰিব। হেণ্ডৰ মুভমেণ্ট কিমান কৰিছোঁ, এই সকলোখিনি আপোনালোকে ভালদৰে চাই ল'ব আৰু
এনেকৈ আপোনালোকে এক্সাৰসাইজটো কৰিবলৈ চাব। এই এক্সাৰসাইজটো মেইনলি আমাৰ পেক্টৰেলছ মাছলৰ কাৰণে কৰা হয়। এক্সাৰসাইজটো কৰোঁতে যেতিয়া মই ডাম্বেলটো মূৰৰ ওপৰত আনিছোঁ তেতিয়া মই উশাহটো লৈছোঁ আৰু যেতিয়া মাছল কণ্টেক্ট কৰিছোঁ ডাম্বেলটো চেষ্টৰ ওপৰলৈ লৈ গৈছোঁ তেতিয়া মই উশাহটো এৰিছোঁ। এক্সাৰসাইজটো আপোনালোকে 12 to 15 ৰেপিটেশ্যন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিটকে ৰেষ্ট কৰিব। এতিয়া কৰিবলৈ লৈছোঁ মই ডাম্বেল শোল্ডাৰ প্ৰেছ। এই এক্সাৰসাইজটো মেইনলি আমাৰ ডেল্টয়েড মাছলৰ কাৰণে কৰা হয়। এক্সাৰসাইজটো কৰোঁতে যেতিয়া আমি ডাম্বেলটো তলত আনিছোঁ ইচেণ্ট্ৰিক মুভমেণ্টত আহিছোঁ তেতিয়া উশাহটো লৈছোঁ আৰু যেতিয়া ডাম্বেলটো পুছ কৰিছোঁ ওপৰত কনচেণ্ট্ৰিক মুভমেণ্টত গৈছোঁ তেতিয়া মই উশাহটো এৰিছোঁ। এই এক্সাৰসাইজটো আপোনালোকে 12 to 15 ৰেপিটেশ্যন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। এতিয়া কৰিবলৈ লৈছোঁ মই ডাম্বেল ফ্ৰণ্ট ৰেইজেছ। এই এক্সাৰসাইজটো আমাৰ ডেল্টয়েড মাছলৰ কাৰণে কৰা হয়। এক্সাৰসাইজটো কৰোঁতে আপোনালোকে দেখিছে যেতিয়া হাতখন মই ফ্ৰণ্টত ৰেইজ কৰিছোঁ 90 ডিগ্ৰীতকৈ বেছি আপ হ'বলৈ দিয়া নাই আৰু এলবটো স্লাইড বেণ্ড কৰি ৰাখিছোঁ। এই এক্সাৰসাইজটো আপোনালোকে 3টা সেট কৰিব 12 to 15 ৰেপিটেশ্যন আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। ডাম্বেল লেটাইল ৰেইজেছ। এই এক্সাৰসাইজটো কৰোঁতে আপোনালোকে দেখিছে ট'টো ষ্ট্ৰেট কৰি ৰাখিছোঁ মই, নি স্লাইড বেণ্ড, চেষ্ট আপ। এক্সাৰসাইজটো কৰোঁতে যেতিয়া মই হাতখন ৰেইজ কৰিছোঁ ডাম্বেলটো ওপৰলৈ আনিছোঁ শোল্ডাৰ জইণ্ট আৰু এলব' জইণ্ট এটা লাইনত ৰাখিছোঁ আৰু ৰিষ্ট জইণ্টটো শোল্ডাৰ জইণ্ট আৰু এলব' জইণ্টতকৈ অলপ ডাউনত ৰাখিছোঁ। আপোনালোকে এনেদৰে এক্সাৰসাইজটো কৰিব 10 to 12 ৰেপিটেশ্যন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। নেক্সট কৰিছোঁ মই ট্ৰাইচেপছ ডিপছ। এই এক্সাৰসাইজটো কৰোঁতে আপোনালোকে দেখিছে ৰিষ্ট জইণ্ট আৰু শোল্ডাৰ জইণ্ট এটা লাইনত ৰাখিছোঁ, নি স্লাইড বেণ্ড কৰি ৰাখিছোঁ আৰু ট'কেইটা দুইটা ট'ৰ মাজত ডিষ্টেঞ্চটো মই যাতে বডিটো ভালদৰে বেলেঞ্চ কৰি ৰাখিব পাৰে ইমানটো ডিষ্টেঞ্চত ৰাখিছোঁ। এক্সাৰসাইজটো কৰোঁতে যেতিয়া মই ডাউন হৈছোঁ মাছল ষ্ট্ৰেচ হৈছে তেতিয়া উশাহটো লৈছোঁ আৰু যেতিয়া মাছল কণ্টেক্ট কৰিছোঁ এলব' ষ্ট্ৰেট কৰিছোঁ তেতিয়া উশাহটো এৰিছোঁ। এই এক্সাৰসাইজটো আপোনালোকে 12 to 15 ৰেপিটেশ্যন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিট কৰি ৰেষ্ট কৰিব। ডে 1ৰ আজি শেষৰটো এক্সাৰসাইজ কৰিবলৈ লৈছোঁ মই। এক্সাৰসাইজটো হৈছে ডাম্বেল অভাৰহেড ট্ৰাইচেপছ এক্সটেনশ্যন। এই এক্সাৰসাইজটো আপোনালোকে কৰোঁতে ডায়মণ্ড গ্ৰিপ ইউজ কৰিব আৰু এক্সাৰসাইজটো কৰোঁতে আপোনালোকে দেখিছে যেতিয়া মই কণ্টেক্ট কৰিছোঁ এক্সটেণ্ড কৰিছোঁ এলব'টো ষ্ট্ৰেট কৰিছোঁ। এক্সাৰসাইজটো আপোনালোকে ফ্লেক্স কৰোঁতে উশাহটো ল'ব আৰু যেতিয়া কণ্টেক্ট কৰিব এক্সটেণ্ড কৰিব এলব'টো ষ্ট্ৰেট কৰিব তেতিয়া উশাহটো এৰিব। এক্সাৰসাইজটো আপোনালোকে 12 to 15 ৰেপিটেশ্যন কৰি 3টা সেট কৰিব আৰু প্ৰতিটো সেটৰ মাজত 1.5 মিনিটকৈ ৰেষ্ট কৰিব। কুলিং ডাউন কৰিবলৈ লৈছোঁ মই। কুলিং ডাউনত মই শ্ল' ষ্ট্ৰেচ এণ্ড হোল্ড মেথড ইউজ কৰিছোঁ। আপোনালোকে 3বাৰকৈ এটা ষ্ট্ৰেচ কৰিব আৰু 8 to 10 ছেকেণ্ড কৰি কাউণ্ট কৰিব। আমি যেতিয়া এক্সাৰসাইজ কৰি আছিলোঁ আমাৰ হাৰ্ট ৰেট হাই হৈ আছিল। যেতিয়া আমি কুলিং ডাউন কৰিম লাহে লাহে আমাৰ হাৰ্ট ৰেট নৰ্মেল অৱস্থালৈ ঘূৰি আহিব। আমাৰ মাছলবিলাক জইণ্টবিলাক খুব এক্টিভ হৈ আছিলে। এতিয়া যেতিয়া আমি কুলিং ডাউন কৰিম আমাৰ জইণ্ট আৰু মাছলবিলাক ৰিলেক্স হ'ব। গতিকে এক্সাৰসাইজৰ শেষত আপোনালোকে কুলিং ডাউন সদায় কৰিব।